খানাপাড়াত কেন্দ্রীয়ভাবে আয়োজন করা হয় স্বাধীনতা দিবসের কার্যসূচি। স্বাধীনতা দিবসের পতাকা উত্তোলন করে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায়। পতাকা উত্তোলনের পিছতে মুখ্যমন্ত্রীগৰাকীয়ে রাজ্যবাসীক উদ্দেশ্যে প্রদান করে ভাষণ। নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসমৰ ভৱিষ্যত সুৰক্ষিত নহয়। হিন্দু আৰু মুছলমানৰ জনসংখ্যাৰ মাজত ভাৰসাম্য লাহে লাহে কমি আহিছে। মুছলমানৰ জনসংখ্যা 41% বৃদ্ধি পোৱাৰ বিপৰীতে হিন্দুৰ জনসংখ্যা 57% হ্ৰাস পাইছে। অমৃত বৃক্ষ আন্দোলন সম্পৰ্কিত ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনীতিৰ পৰা আঁতৰি সকলোকে গছপুলি ৰুবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। লগতে 1 লাখ নতুন চাকৰিৰ কথাও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। 1 লাখ নতুন চাকৰি এক নতুন কৰ্মসংস্কৃতি পৰম্পৰা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, অহা 2 অক্টোবৰৰ পৰা ৰাইট টু পাব্লিক ছাৰ্ভিচ আয়োগ আৰম্ভ হ'ব। চৰকাৰী কৰ্মচাৰীৰ কামত গাফিলতিৰ অভিযোগ দিব পাৰিব। কৰ্মচাৰীয়ে দোষী হ'লে জৰিমনা বিহাৰ ব্যৱস্থা থাকিব। ভাষণত বাল্য বিবাহৰ প্ৰসংগ উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ শৰ্মাই কয়, চলিত বৰ্ষৰ 31 মেলৈ অসমত বাল্য বিবাহৰ 5413টা গোচৰ ৰুজু হৈছে। 2026ৰ ভিতৰত বাল্য বিবাহ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। 20 লাখ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, অসমত 8খনলৈ বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যান। BTADত 2খনকৈ বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা। BTADৰ চিকনঝাৰত হ'ব অসমৰ 8মখন উদ্যান। 167 বৰ্গ কিলোমিটাৰ বনভূমি বিশেষ সম্প্ৰদায়ৰ মাটি আমি উলিয়াই আনিছো। মোৰ কাৰ্যকালতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পালে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যত 74টা নতুন মহকুমা গঠন কৰা হ'ব বুলিও কয়। মিছন বসুন্ধৰা 302 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। জনজাতীয় লোকৰ মাটি অন্য কোনো সম্প্ৰদায়ৰ লোকলৈ নাযায়, তাৰ বাবে আইন অনা হ'ব। গোৱালপাৰাৰ জনজাতীয় লোকৰ মাটি কোনো কাৰণতে বিক্ৰী কৰিব নোৱাৰিব। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, 1 লাখ নিযুক্তি অতিক্ৰম কৰি আমি 1.5 লাখত ভৰি দিম। 1 লাখ নিযুক্তিৰ ক্ষেত্ৰত সমালোচনা কৰা হৈছিল। অসমক এখন আত্মগৌৰৱী ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছো। গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণত মোদীয়ে এই বছৰত অনুমোদন দিলে। 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ সংকল্প লৈছে মোদীয়ে। অসমত কোনো দিনে 27,000 কোটি বিনিয়োগ হোৱা নাছিল। টাটা গ্ৰুপে সেই কাম কৰিলে। নিজৰ ভাষণত টাটাৰ উদ্যোগত আৰম্ভ হোৱা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কথাও নিজৰ ভাষণত উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে।